নমস্কাৰ। আজি আমি এটা প্ৰডাক্ট যিটো আমাৰ লোকেলতেই প্ৰচুৰ পৰিমাণে উৎপাদন হয়, সেইটো হৈছে সৰিয়হ। এই সৰিয়হৰ পৰা কেনেকৈ আমি তেল ওলাব পাৰোঁ, এইটো এটা ফেক্টৰীত আমি আহিছোঁ আৰু তাৰ পৰা কেনেকৈ তেল ওলোৱা হয় ফুল প্ৰচেছ আপোনালোকে আজি দেখিব পাৰিব এই ভিডিঅ'ৰ মাধ্যমত। ঠিক এইটো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এইটো আপোনাৰ সৰিয়হ যিটো আপোনাৰ হয়, সৰিয়হটো এনেকুৱা এটা চালনা আছে যিটো বেয়া ধূলি বালি কিবা সৰিয়হৰ লগত থাকে। সেই বস্তুখিনি আপোনাৰ এইটো সৰিয়হটো ইয়াত প্ৰথমতে দিয়া হয়, দিয়াৰ পিছত এইটো এলোমিটাৰ দেখা পাইছে, এইটো এলোমিটাৰ দি এইটো আপোনাৰ চালনাত পৰে। এইটো চালনা, এই চালনাত আপোনাৰ বেয়া যিবিলাক বস্তু, এই চালনাই আপোনাক এনেকৈ চাওক, এই বেয়া বস্তুখিনি জাবৰ জোঁথৰ যিবিলাক বেয়া বস্তু আছে, মাটি চাটি এইবিলাক এইটো চালনাই আপোনাক থাকি যায়। আৰু সৰিয়হখিনি আপোনাৰ এনেকৈ এলোমিটাৰ আছে, 2 নম্বৰ এলোমিটাৰ দি এইটো 2 নম্বৰ এলোমিটাৰ হয়। এইটো 2 নম্বৰ এলোমিটাৰ দি আপোনাৰ প্ৰথমটো এক্সপেলাৰত হৈ পৰে। এইটো চাওক, প্ৰথমটো এক্সপেলাৰ চলি আছে। এই প্ৰথমটো এক্সপেলাৰত আপোনাৰ এনেকৈ সৰিয়হটো এইটো চাওক, এতিয়া সৰিয়হটো ইয়াত আহি পৰে এনেকৈ। এতিয়া সৰিয়হটো প্ৰথমটো এক্সপেলাৰে আপোনাৰ ভাঙি আছে। এইটো চাওক, মেচিনটো চলি আছে, এইটো মেচিন চলি আছে। এইটো সৰিয়হটো ভাঙাৰ পিছত আপোনাৰ তেলটো, এইটো চাওক, তেল পৰি আছে ইমান স্পীডত। এইটো তেলটো পৰি আছে, আপোনাৰ তেলটো পৰি আছে। তেলটো আপোনাৰ এনেকৈ পৰি আপোনাৰ তলত টেংকি আছে, এইটো আপোনাৰ টেংকি হয়। এইটো টেংকি দি আপোনাৰ ড্ৰামত যায়। ঠিক তেনেকৈ এইটো ফুললি অট'মেটিক কৰিছে তেওঁলোকে ছিষ্টেমটো। আপোনাৰ এনেকৈ সৰিয়হটো প্ৰথম ভাঙি এইটো কনভেয়াৰত পৰি আছে। এইটো কনভেয়াৰত পৰি আকৌ প্ৰথমটো কনভেয়াৰে ভলিটো আকৌ 2 নম্বৰ এক্সপেলাৰত তেনেকৈ 2 নম্বৰ এক্সপেলাৰত পৰি যায়। এইটো 2 নম্বৰ এক্সপেলাৰ হয়। ঠিক তেনেকৈ প্ৰথমৰ নিচিনা তেলটো তলত পৰি যায় টেংকিত, আৰু সৰিয়হখিনি আকৌ এটা কনভেয়াৰ লগোৱা আছে, এইটো অট'মেটিক, কোনো লেবাৰৰ দৰকাৰ নহয়, অট'মেটিক 2 নম্বৰ কনভেয়াৰে আকৌ 3 নম্বৰ এক্সপেলাৰলৈ লৈ যায়। 3 নম্বৰ এক্সপেলাৰে মালটো ধুনীয়াকৈ ভাঙি আছে, আকৌ তেনেকৈ তেলটো তলত পৰি আছে, সৰিয়হটো আকৌ ইফালে পৰি যায়, কনভেয়াৰত পৰে। 3 নম্বৰ কনভেয়াৰটোৱে আকৌ 4 নম্বৰ এটা এক্সপেলাৰ আছে, ইয়াত ফাইনাল ওলাই গ'ল। এইটো তলত তেলখিনি পৰি আছে, আৰু ইফালে সৰিয়হখিনি পৰি আছে, তাত ফাইনাল হৈ গ'ল। আৰু অট'মেটিক আপোনাৰ প্ৰত্যেকটো মিচিঙতে আপোনাৰ পাম্প লগোৱা আছে। এইটো চাওক, এইটো পাম্প নতুন আপোনাৰ টেকন'লজিৰ মিচিং হয়। এইটো পাম্প লগোৱা আছে আৰু পাইপেৰে লেবাৰে তেল টানিব নালাগে।